কৃষ্ণ ভক্তি কথালৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে ভক্তি কথাই 4টা বছৰ সম্পূৰ্ণ কৰিলে। আমি প্ৰতিমাহে আপোনালোকলৈ ৰাশিফল আগবঢ়াৰ উপৰিও বৰ্তমানে এষ্ট্ৰ বাস্তু টিপছ আগবঢ়াই গৈ আছোঁ। এষ্ট্ৰ বাস্তু হৈছে ব্যক্তিগত ৰাশি চক্ৰৰ সহায়ত ঘৰৰ বাস্তুৰ সমাধান দিয়া। আপোনালোকৰ যদি কিবা সমস্যা আছে তেতিয়াহ'লে 7099620580 এই নাম্বাৰলৈ আপোনালোকে হোৱাটছআপ কৰি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি অনলাইনৰ সহায়তো আপোনালোকলৈ পৰামৰ্শ আগবঢ়াম। আনহাতে ভক্তিকথাৰ তৰফৰ পৰা ভক্তিকথা বেষ্ট ছাবস্ক্ৰাইবাৰ এৱাৰ্ডৰ কথা ঘোষণা কৰা হৈছিল। সেই অনুসৰি আমাৰ প্ৰথমজন যি বিজেতা তেওঁলৈ আমাৰ ফালৰ পৰা সামান্য পৰিমাণৰ হ'লেও নগদ ধন 5,000 টকাৰ লগতে আমাৰ ভক্তিকথাৰ যি প্ৰতীক চিহ্ন সেয়া প্ৰদান কৰা হয়। আমাৰ বিজেতাজনৰ নাম হৈছে শ্যামজ্যোতি শইকীয়া চিপাজাৰত। কিন্তু আমাৰ যি অহা বছৰৰ যি বিজেতাৰ নাম আমি ঘোষণা কৰিব নোৱাৰিলোঁ, কিয়নো যিকেইটা আমি ক্ৰাইটেৰিয়া ৰাখিছিলোঁ সেইখিনি ফুলফিল নহ'ল। যদি অনাগত দিনত আমি ৰখাৰ মতে বা আমাৰ যি ক্ৰাইটেৰিয়া ৰাখিছে সেইমতে যদি ফুলফিল হয়, নিশ্চয়কৈ আপোনালোকলৈ বেষ্ট ছাবস্ক্ৰাইবাৰ এৱাৰ্ড আগবঢ়াই গৈ থাকিম। ইয়াকে কৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। কৃষ্ণ।